মিজোৰাম অসমৰ ক্ষেত্ৰত হৈ গ'ল গুলীবিদ্ধ হ'ল প্ৰায় 6জনকে অসমৰ পুলিচ মৃত্যু হ'ল এজন আমাৰ সিভিলিয়ান মৃত্যু হ'ল 60 জনতকৈও বেছি মানুহ আঘাতপ্ৰাপ্ত এনেকুৱা ঘটনা কিন্তু সংঘটিত হোৱা নাছিল হয় সৰু সৰু কনফ্লিক্ট হৈছিল আৰু সেই ক্ষেত্ৰত সেই কাৰণে আমি এই বিষয়টো চৰকাৰে যোৱা 5 বছৰ যেটো শাসনত আছিল তেওঁলোকে সিৰিয়াসলি ল'ব লাগিছিল তেওঁলোকে বিভিন্ন কিছুমান অলাগতিয়াল ইস্যুক লৈ বিধানসভাত আলোচনা কৰে কিন্তু যেটো বৰ্ডাৰৰ যেটো সমস্যা এই সমস্যাটো এটা জটিল সমস্যা আজিও আমাৰ বৰ্ডাৰত যিসকল মানুহ আছে তেওঁলোকে মানে ভয় খাই আছে যে কেতিয়া উচৰ চুবুৰীয়া ৰাজ্যৰ মানুহবিলাক আমাক গুলিয়াব বা আমি মৰিম তেনেকুৱা পৰিস্থিতি তেওঁলোকে তথাপিও তেওঁলোকে বৰ্ডাৰত থাকি আমাৰ সীমাটো কিন্তু সুৰক্ষিত হৈ আছে কিন্তু অতি তাৎপৰ্য বিষয় দুখৰ বিষয় যে আমাৰ বৰ্ডাৰৰ যেটো ডিমাৰ্কেশন সীমা যেটো নিৰ্ধাৰণ ব্যৱস্থা চৰকাৰে হাতত ল'ব লাগিছিল যোৱা 5 বছৰ আমি কোনো ডিমাৰ্কেশন বা সীমা যেটো নিৰ্ধাৰণ ব্যৱস্থা সীমা সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে কিন্তু আমাৰ সুবুৰীয়া ৰাজ্যবিলাকৰ লগত যেটো আমাৰ সীমা ব্যৱস্থা ঠিকঠাক কৰিব লাগিছিল সেই কিন্তু আমি কৰা দেখা নাপালো ঠিক আছে মিজোৰাম বৰ্ডাৰত যিসকল অসম পুলিচ মিজো পুলিচৰ হাতত নিধন হ'ল আৰু লগতে যিসকল আঘাতপ্ৰাপ্ত হ'ল কাছাৰ এছপিকে ধৰি মই মৃতকসকলৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ লগতে আঘাতপ্ৰাপ্তসকলে যাতে সোনকালে আকৌ আৰোগ্য হয় তেওঁলোক সোনকালে ভাল হয় এইটো মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ হয় আপুনি ঠিকে কৈছে মূল সমষ্টিটো মেঘালয় অসম বৰ্ডাৰ যথেষ্টখিনি আছে অকল মূল সমষ্টিতে প্ৰায় 32 কিলোমিটাৰ পৰে আৰু গোটেই অসমৰ লগত মেঘালয় যেটো বৰ্ডাৰ প্ৰায় 150 কিলোমিটাৰ পৰে গোৱালপাৰাও আছে তাতে য'ত গুৱাহাটী মহানগৰো সোমাই আছে সো সেই অঞ্চলবিলাকত সদায় এটা কনফ্লিক্ট চলিয়ে থাকে বিশেষকৈ মেঘালয় যিখিনি খাচী মানুহ সেই মানুহখিনিয়ে অসমৰ মাটি আহি অধিগ্ৰহণ কৰিছে আৰু তেওঁলোকে ঘৰ বনাইছে স্কুল বনাইছে গীৰ্জা বনাইছে ৰাস্তা বনাইছে আৰু আমাৰ মাটিত তেওঁলোকে যথেষ্টখিনি আগবাঢ়ি আহিছে আৰু এই ক্ষেত্ৰত ইয়াৰ আগতেও বহুত কেইবছৰমান আগতেও এটা কনফ্লিক্টত অসমৰ মানুহ মৃত্যুবৰণ কৰিছে সো মই এই বিষয়ে যোৱাটো 5 বছৰ বিধানসভাত কেইবাবাৰো বিভিন্ন ডিভাইজৰ জৰিয়তে এই মেঘালয় যে অসমৰ মাটিবোৰ আগ্ৰাসন কৰি আছে এই কথাটো বিভিন্ন সময়ত মই উপস্থাপন কৰি আছো সেইটোৱেটো প্ৰব্লেম হৈ আছে যে তেওঁলোকে আগবাঢ়ি আহি আছে কিন্তু আমি যদি সহ্য কৰি থাকো তেতিয়াহ'লেতো তেওঁলোকৰ সাহস বাঢ়ি যাব আৰু সেইকাৰণে আমিও তেওঁলোকক ৰঙা চকু দেখুৱাব লাগিব আমি যদি সদায় নমনীয় হৈ থাকো তেওঁলোকে আহি আছে আৰু আহি থাকিব আৰু আমাৰ মানুহ মৰি থাকিব কিন্তু আমাৰ সেইকাৰণে স্থিতিটো আমাৰ বলিষ্ঠ হ'ব লাগে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা বলিষ্ঠ স্থিতি ল'ব লাগে টুৰিজিমৰ যেটো পটেনচিয়েলিটি সমল যথেষ্টখিনি আছে বহুত মানুহ এতিয়াও গুৱাহাটীৰ পৰা লাম্পিলৈ ফুৰিবলৈ যায় কিন্তু অতি দুখৰ বিষয় যে লাম্পিত যিসকল মানুহ আমাৰ অসমৰ বিশেষকৈ যিসকল আমাৰ নেপালী সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোক কিন্তু এতিয়াও সুৰক্ষিত নহয় বিভিন্ন সময়ত তেওঁলোকক আঘাত কৰা হৈছে আৰু লাম্পিত যিবোৰ খাচীয়া মানুহ আছে তেওঁলোকে অসমৰ মাটিত তেওঁলোকে ঘৰ বান্ধি আছে কিন্তু অসমৰ নিৰ্বাচনত তেওঁলোকে অংশগ্ৰহণ নকৰে তেওঁলোকে মেঘালয় যেতিয়া নিৰ্বাচন হয় তাতে তেওঁলোকে গৈ ভোট দিয়ে তেওঁলোকৰ ডাবল ভোটাৰ আইডি কাৰ্ড আছে তেওঁলোকে অসমৰ মাটিত আহি থাকে কিন্তু অসমৰ নিৰ্বাচনত তেওঁলোকে অংশগ্ৰহণ নকৰে অতি তাৎপৰ্যৰ বিষয় যে যোৱাটো যেতিয়া মেঘালয় যেটো বিধানসভা নিৰ্বাচন হৈছিল সেই যোৱা বিধানসভা নিৰ্বাচনত অসমত তেওঁলোকে 3টা ভোট চেণ্টাৰ তেওঁলোকে স্থাপন কৰিছে এই বিষয়েও মই উত্থাপন কৰিছোঁ যে এনে ধৰণৰ ঘটনাবিলাক ঘটি আছে সেইকাৰণে মই এজন বিধায়ক হিচাপে এজন অসমীয়া হিচাপে অসমৰ এগৰাকী বোৱাৰী হিচাপে মই চৰকাৰক অনুৰোধ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে সময় থাকোঁতে ব্যৱস্থা গ্ৰহণ কৰক আপোনালোকৰ কথা কওঁ যে আজি অসম মেঘালয়ত ইমান ডিস্পিউট হৈছে মানুহ মৰিছে বুলি মই ক'লোঁ কিন্তু আজি তাতে 2টা আউটপোষ্ট আছে আপাৰ লাম্পিত এটা আছে লোৱাৰ লাম্পিত আছে কিন্তু তাতে এখন গাড়ী নাই এখন বাইক নাই যদিও বাইক আছে জৰাজীৰ্ণ চলাব নোৱাৰে আজি তাতে যিখিনি মেন পাৱাৰ লাগে যিখিনি পুলিচ বিষয় তাতে ডিপ্লয় হ'ব লাগিছিল নাই ৱেৰেজ মেঘালয়ে তেওঁলোকৰ মানুহ কিন্তু ডিপ্লয় কৰি থৈ দিছে তেওঁলোকৰ বৰ্ডাৰত আমাৰ মানুহ তেওঁলোকে যাব নিদিয়ে অকমানো আগবাঢ়ি যাব নিদিয়ে কিন্তু তেওঁলোকৰ মানুহ কিন্তু অবাধে আহি আমাৰ ইয়াতে খেতি কৰিছে আমাৰ ইয়াতে স্কুলত পঢ়িছে আমাৰ ইয়াতে বিজনেছ কৰি আছে এইটো হৈছে আমাৰ অসমৰ যেটো মানে দুৰ্বল স্থিতি সেইটোকে মই ক'ব বিচাৰিছোঁ কাৰণ মই যেটো যোৱা এই বিধানসভাত মই এটা প্ৰশ্ন কৰিছোঁ যে অসমৰ মাটি মেঘালয় কিমান আগ্ৰাসন কৰিছে মোৰ লাম্পি অঞ্চলতে প্ৰায় মোটামুটি 900 হেক্টৰ মাটি তেওঁলোকে অধিগ্ৰহণ কৰিছে এইটো তথ্য দিছে বিধানসভাত দিয়া তথ্য কেইবাখনো স্কুল প্ৰায় 17খন স্কুল তেওঁলোকে স্থাপন কৰিছে 2টা আউটপোষ্ট মেঘালয় অসমৰ মাটি স্থাপন কৰিছে 9 কিলোমিটাৰ ৰাস্তা তেওঁলোকে নিৰ্মাণ কৰিছে সো এই কথাবিলাক গভৰ্ণমেণ্টে জানে
তেওঁলোকে বিধানসভাত বিভিন্ন সময়ত যিবিলাক আমি প্ৰশ্ন কৰোঁ ৰিপ্লাইবিলাকত মানি লয়, চৰকাৰে মানি লয় যে হয় অধিগ্ৰহণ হৈছে। কিন্তু ইয়াৰ বিৰুদ্ধে আমি অসম চৰকাৰে আমি যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইখিনি ব্যৱস্থা কিন্তু লোৱা নাই। সেইকাৰণে মই চৰকাৰক আকৌ কৈছো যে সময় থাকোঁতে যাতে মিজোৰাম অসমৰ নিচিনা ঘটনা অসম মেঘালয় সীমান্তত সংঘটিত নহয়, সময় থাকোঁতে চৰকাৰে অসমৰ মাটি আমাৰ কি মাটি এইখিনি ডিমাৰ্কেশ্যন কৰি কেন্দ্ৰীয় চৰকাৰক পতিয়ন নিয়াই আমাৰ মাটি আমি এৰি দিব নালাগে, আমাৰ মাটি আমি আমাৰ দখলত ল'ব লাগে।